আমি সংবাদমেলখন আয়োজন কৰিছোঁ আমাৰ তিনিচুকীয়াৰ সদৌ অসম গাড়ী চালক সন্থাৰ মুখ্য কাৰ্যালয়ত। আজি এই সংবাদমেলখন আয়োজন কৰাৰ মূল লক্ষ্য উদ্দেশ্য হৈছে আমাৰ আপোনাৰ 12 তাৰিখে যিটো আমি চকা বন্ধ আহ্বান কৰিছে, কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেশ্যনসমূহৰ যৌথ মঞ্চৰ সৰ্বভাৰতীয় ধৰ্মঘটৰ সমৰ্থনত অসমৰ মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চৰ আহ্বানত আমি 24 ঘণ্টীয়া চকা বন্ধ আহ্বান জনাইছে। সেই আহ্বান জনাইছে 24 ঘণ্টীয়া চকা বন্ধক আমি সদৌ অসম গাড়ী চালক সন্থাই পূৰ্ণ সমৰ্থন জনাইছোঁ আৰু তিনিচুকীয়াৰ লগতে অসমৰ বিভিন্ন জিলাত আমি এই বন্ধক সৰ্বান্তক ৰূপত আমি কৰিবলৈ প্ৰয়াস কৰিম। আৰু আমাৰ সদৌ অসম গাড়ী চালক সন্থাৰ যিখিনি দীৰ্ঘদিনীয়া দাবী আছিলে, চৰকাৰক আমি দীৰ্ঘদিন ধৰি কিনে যিখিনি দাবী জনাই আছিলোঁ, চৰকাৰে আমাৰ দাবীখিনিক হেঙুচালি কৰি বা চালকসকলৰ ওপৰত যি মাধমাৰ সোধাইছে বা আমাৰ যিখিনি দাবী আছিলে, দাবীখিনি চৰকাৰে এতিয়ালৈকে আমাৰ কাৰ্যকৰী কৰা নাই। সেই দাবীখিনি আমি অতি সোনকালে পূৰণ কৰিবৰ কাৰণে চৰকাৰক আহ্বান জনাইছোঁ। 2024 যিটো ইলেকশ্যন আছে, ইলেকশ্যনৰ আগত যদি আমি দাবীখিনি আমাৰ পূৰণ নকৰে, তেতিয়াহ'লে কিন্তু আগন্তুক দিনত আমি ইয়াতকৈ তীব্ৰতৰভাৱে বা ৰাজপথত ওলাই আহি কিনে গণতান্ত্ৰিকভাৱে জংগী আন্দোলন কৰিবলৈ কিন্তু বাধ্য হ'ব। আমাৰ যি 10 দফীয়া দাবী আছিলে, সেই দাবীকেইটা মই আপোনালোকৰ আগত পাঠ কৰি দিছোঁ। অসম চৰকাৰে গ্ৰহণ কৰা অসমৰ মটৰ পৰিবহণ শ্ৰমিক সামাজিক সুৰক্ষা আঁচনিখন অতি শীঘ্ৰে কাৰ্যকৰী কৰা, চালকৰ বাবে বিপদজনক মটৰ ভেহিকেল সংশোধনী আইন 2019 অতি শীঘ্ৰে বাতিল কৰা, ভাৰতীয় ন্যায় সংহিতা BNSৰ হিট এণ্ড ৰাণ বুলি জনাজাত 106(2) ধাৰা বাতিল কৰা, শ্ৰমিক বিৰোধী শ্ৰম কোড সংহিতা বাতিল কৰা ইত্যাদি দাবীত মটৰ শ্ৰমিক কল্যাণ আঁচনিখন দীৰ্ঘদিন ধৰি আমি গাড়ী চালকসকলে চৰকাৰৰ ওচৰত দীৰ্ঘদিন ধৰি আন্দোলন কৰি আহিছিলোঁ। এখন চালকসকলৰ কাৰণে এখন মটৰ শ্ৰমিক কল্যাণ আঁচনি তৈয়াৰ কৰিবৰ কাৰণে চৰকাৰক আহ্বান জনাইছিলোঁ আৰু সেই মটৰ শ্ৰমিক কল্যাণ আঁচনিখন চৰকাৰে আমাৰ চালকসকলৰ কাৰণে বনাইছিলে আৰু সেই যিখন মটৰ শ্ৰমিক কল্যাণ আঁচনি তৈয়াৰ কৰা হৈছিলে, সেই আঁচনিখন আমাৰ বাজেটত উত্থাপন কৰে কিন্তু কাৰ্যকৰী আজিলৈকে কৰা নহ'ল। আমি 2021 চনৰ পৰা চৰকাৰক আমি তীব্ৰতৰভাৱে চৰকাৰক সেই আঁচনিখনৰ কাৰণে আমি আন্দোলন কৰি আহিছোঁ আৰু আঁচনিখন অতি শীঘ্ৰে কাৰ্যকৰী কৰা হ'ব বুলি আমাক আশ্বাস দিয়ে, কিন্তু আজিলৈকে দেখিবলৈ পোৱা গ'ল সেই মটৰ শ্ৰমিক কল্যাণ আঁচনিখন কিন্তু আজিলৈকে কাৰ্যকৰী কৰা নহ'ল। আমি চৰকাৰক এই সংবাদমেলখনৰ পৰাই চৰকাৰক আমি আহ্বান জনাইছোঁ, লগতে চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ, যদি আমাৰ মটৰ শ্ৰমিক কল্যাণ আঁচনিখন যদি চালকসকলৰ কাৰণে যিখন আমি আঁচনি তৈয়াৰ কৰিছিলোঁ ইমান দিনে দীৰ্ঘদিন আন্দোলন কৰি কিনে যিখন আঁচনি আমি আনিব দিছিলোঁ, সেই আঁচনিখন চৰকাৰে যদি অতি সোনকালে যদি কাৰ্যকৰী নকৰে, তেতিয়াহ'লে কিন্তু ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ কিন্তু আমি বাধ্য হ'ম। সদৌ অসম গাড়ী চালক সন্থাই অসমৰ বিভিন্ন প্ৰান্তত আমাৰ জিলা সমিতিবিলাক আছে, আঞ্চলিক সমিতিবিলাক আছে। আমি আমাৰ জিলা সমিতিবিলাক আমি ইতিমধ্যে আমি তেখেতলোকক কৈছোঁ, এই বন্ধক 24 ঘণ্টা যি বন্ধ আছে, আপোনাৰ 12 তাৰিখে পুৱা 5 বজাৰ পৰা 13 তাৰিখে পুৱা 5 বজালৈকে আমাৰ 24 ঘণ্টা চকা বন্ধ যি আহ্বান জনাইছে মটৰ শ্ৰমিক যৌথ মঞ্চই, এই বন্ধক সৰ্বাত্মক ৰূপত প্ৰয়াস কৰিবলৈ কাৰণে আমি আমাৰ চালকসকলৰ সংগঠনসকলক আমি অনুৰোধ জনাইছোঁ আৰু তেখেতলোকে আমাৰ এই কাৰ্যসূচীত সফলভাৱে ৰূপায়ণ কৰিবলৈ আমাক আশ্বাস প্ৰদান কৰিছে। আজি সদৌ অসম গাড়ী চালক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ আমি সভাপতি সম্পাদককে ধৰি আমাৰ বিষয়ববীয়া আৰু লগতে জিলা সমিতি, তিনিচুকীয়া জিলাৰ অন্তৰ্গত আমাৰ আঞ্চলিক সমিতিসকলৰ বিষয়ববীয়া আজি আমি ইয়াত উপস্থিত হৈ প্ৰথমে আমাৰ সাংবাদিক দেশৰ চতুৰ্থ স্তম্ভ আপোনালোকক মই এই কাৰ্যসূচীৰ কাৰণে অহাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমি 12 ফেব্ৰুৱাৰী চকা বন্ধৰ আহ্বান কৰাৰ এই চকা বন্ধত কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন কৰ্মচাৰী যৌথ মঞ্চ অভিৱৰ্তন আৰু লগতে অসমৰ মটৰ শ্ৰমিক যৌথ মঞ্চ, য'ত নেকি অসমৰ মটৰ শ্ৰমিক যৌথ মঞ্চত কমেও 112টা সংগঠন আৰু লগতে গোটেই ভাৰতবৰ্ষৰ যিসকল কৰ্মচাৰীসকল আছে, আমাৰ শ্ৰমিক সংগঠনসমূহ আছে, গোটেই যৌথ মঞ্চ হৈ এই যে আমাৰ শ্ৰমিক কোড ন্যায় সংহিতা 29খন আইন, তেওঁলোকে আগৰ যিখন আমাৰ শ্ৰমিক আছিলে আইনখন আছিলে, তেওঁলোকে এতিয়া বিজেপি চৰকাৰে ন্যায় সংহিতা 29খন আইনক ন্যায় সংহিতালৈ আনি কোৰ্টত আনি 4টা ভাগত ভগাই দিছে, য'ত নেকি এই যদি আইনখন প্ৰযোজ্য হয় তেতিয়াহ'লে এটা কোম্পানীত আজি যেনেকৈ আমি আমাৰ সদৌ অসম গাড়ী চালক সন্থাৰ প্ৰতিটো যেনেকৈ হিন্দুস্তান ইউনিলিভাৰ বা দুলিয়াজান গেছ প্ৰকল্প যেনেকৈ আমাৰ বিভিন্ন জিলাত যিবোৰ ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰীত আমাৰ সংগঠনসমূহ আছে, যদি এইটো প্ৰযোজ্য হয়, শ্ৰম কোডখন প্ৰযোজ্য হয়, তেতিয়াহ'লে 300জন শ্ৰমিক যদি নহয়, তেতিয়াহ'লে আমি তাত
সংগঠন কৰিব নোৱাৰোঁ। অতি দুখেৰে ক'ব লাগিব সদৌ অসম গাড়ী চালক সন্থাই যে কেন্দ্ৰীয় চৰকাৰৰ যিটো অধীনত আমাৰ গোপনৰি বটলিং প্লাণ্ট, যিমান বটলিং প্লাণ্টসমূহ আছে তাৰ চালকসকলে আজিলৈকে মিনিমাম ৱাইজ নাপালে। আমি সদৌ অসম গাড়ী চালক সন্থাই কমেও 4 বছৰ দিন এই তেওঁলোকৰ প্ৰাপ্য অধিকাৰ দিয়াবৰ বাবে আমাৰ যেনেকৈ শ্ৰমিক আইনৰ হেৰি লৈ আমি তাত কাৰ্যসূচী লোৱাই আছে, কিন্তু আজিলৈকে আমাৰ চালকসকলে মিনিমাম ৱাইজৰ মতে কোনো নাপালে। গতিকে এতিয়া যেতিয়া শ্ৰমিক এইটো সংহিতাখন যদি আহে, শ্ৰম কোডখন যদি কাৰ্যকাৰী কৰে, তেতিয়াহ'লে আমি তাত সংগঠনে কৰিব নোৱাৰিলে তাত কেনেকৈ আমাৰ চালকসকলে প্ৰাপ্য পাব। বিশেষকৈ ক'বলৈ গ'লে সংগঠনে আমি যুঁজ দিওঁতেও যদি নোৱাৰিছোঁ, তেতিয়াহ'লে তাত যদি সংগঠনে কৰিব নোৱাৰে, তেতিয়াহ'লে তেওঁ চালকসকলে কেনেকৈ পাব। অতি দুখেৰে ক'ব লাগিব 19 মাহৰলৈকে দৰমহাই পোৱা নাই। এতিয়া আমাৰ তিনিচুকীয়া সহকাৰী শ্ৰম আয়ুক্তৰ কাৰ্যালয়ত কেছটো চলি আছে। ৰিজনেবল লেবাৰ কমিশ্যনৰ অফিচত গোপনৰি বটলিং প্লাণ্টৰ কেছ আজি একেলগে আমাৰ চৰ্টত হোৱা নাই। গতিকে যদি আমি সংগঠনে কৰিব নোৱাৰোঁ, তেতিয়াহ'লে তেওঁলোকে আইনটো কেনেকৈ পাব আৰু তেওঁলোকে হেৰি ক'ব। মিডিয়াৰ যোগেদি কৈ আছে বিজেপি চৰকাৰৰ কিছুমান ব্যক্তিসকলে যে যিকোনো শ্ৰমিকে ক'ৰবাৰ কোম্পানীত যদি নিয়োজিত হয়, লগে লগে তেওঁলোকৰ শ্ৰম আইনৰ মতে তেওঁলোকৰ যিটো প্ৰাপ্য সেইটো দিয়া হ'ব আৰু লগতে তেওঁলোকৰ এপইণ্টমেণ্ট লেটাৰ দিয়া হ'ব। আজিলৈকে এনেকুৱা এটা কোম্পানী নাই, এনেকুৱা এজন চালক নাই, এপইণ্টমেণ্ট লেটাৰ নাই আজিলৈকে। ক'ৰবাত যদি কেছ কিবা হয়, তেতিয়াহ'লে আপুনি সেই মালিকজনৰ গাড়ী চলাইছে, আপোনাৰ লগত কি প্ৰুফ আছে? এনেকুৱা আমাৰ লগত বহুত কেছ হৈছে। যেনেকৈ ডিব্ৰুগড় বৰবৰুৱাত আমাৰ এনেকুৱা কেছ হৈ গৈছে। পুঁজিপতিসকলে কয় যে এইজনক মই চিনিয়ে নাপাওঁ। 2 বছৰ 3 বছৰ 4 বছৰ কাম কৰাৰ পিছতো যদি তেওঁ প্ৰাপ্যটো কেলৈ নাপালে বুলি যদি আমি ক'বলৈ যাওঁ, তেতিয়াহ'লে মই এই চালকজনক ৰখাই নাই, মই চিনি নাপাওঁ। এপইণ্টমেণ্ট লেটাৰ বোলা বস্তুটো কি আমাৰ চালকসকলে গমেই নাপায়। যদি এপইণ্টমেণ্ট লেটাৰ বিচাৰিবলৈ যাওঁ, তেতিয়াহ'লে ক'ব যে তুমি বহুত ৰাজনীতি জানা, তোমাক নালাগে। মানে হোজা মোজা নজনা এজন চালককে লাগে। মানে দাবী বোলা বস্তুটো আমি কৰিবই নোৱাৰোঁ। গতিকে বিজেপি চৰকাৰখনে প্ৰতিটো কথা, এই শ্ৰম আইনখনো যিখন শ্ৰম কোডখনো কৰিছে যে পুঁজিপতিৰ হাতৰ কাৰণে কৰিছে। গতিকে আমি এইটো বিৰোধিতা কৰিছোঁ। আৰু 2019ৰ পৰাই আমাৰ মটৰ শ্ৰমিক কল্যাণ আঁচনিৰ কাৰণে আমি কেইবাবাৰো, আপোনালোকে জ্ঞাত যে কেইবাবাৰো আমি বন্ধৰ কাৰ্যসূচী লোৱাৰ পিছত আমাক টেবুললৈ মাতি আজি তেওঁলোকে গৃহীত কৰিছে। কিন্তু আজি 4-5 বছৰ দিন হৈ গ'ল, কিন্তু আজিলৈকে কাৰ্যকাৰী নহ'ল। গতিকে আমি অসম চৰকাৰকো দাবী জনাইছোঁ যে অতি সোনকালে আমাৰ মটৰ শ্ৰমিক কল্যাণ আঁচনিখন গৃহীত কৰিবলৈ, আৰু লগতে আমাৰ অসম চৰকাৰক আৰু এটা দাবী জনাইছোঁ আমি। আমাৰ যৌথ মঞ্চৰ 3 তাৰিখ এখন শ্ৰম অফিচত আমাৰ কাৰ্যসূচী এটা হৈছিলে, তাত আমাৰ মেমৰিণ্ডাম দিয়া হৈছে। তাত স্পষ্টকৈ কৈ দিয়া হৈছে যে এই শ্ৰম আইনখন, আমাৰ যিখন শ্ৰমিক হেৰিখন আমাৰ অতি সোনকালে কৰিবৰ বাবে তেওঁলোকক মেমৰিণ্ডামখন দিয়া হৈছে, আৰু দিয়াৰ লগে লগে তেওঁলোকে কৈছে যে আমি অতি সোনকালে কৰিম, বাজেট নাই, বাজেট আহিলে কৰিম বুলি কৈছে। আৰু লগতে অসম চৰকাৰক এটা কথা ক'ব বিচাৰোঁ যে ফিটনেছ, আমাৰ অসমত টোটেল 6খন জিলাত ফিটনেছৰ কাম দিয়া হৈছে, টেণ্ডাৰ দিয়া হৈছে। এখন জিলাত কমেও 4খন বা 5খন জিলাকৈ তাত পৰিবলগীয়া হয়। আমাৰ তিনিচুকীয়াৰ অটোবোৰ ডিব্ৰুগড়ত গৈ ফিটনেছ কৰিবলগীয়া হয়, শদিয়াৰ পৰা আহিবলগীয়া হয়, বা ইমান দূৰৰ পৰা এখন গাড়ীৰ যদি ফিটনেছ কৰিবলৈ যায়, তাত বেছিছে বেছি 30জন বা 40জনৰ ফিটনেছ হয়, তাৰপিছততো বাকীখিনি নহয়। গতিকে শ গাড়ী তাত ৰৈ থাকে। কিমান দুৰ্ভাগ্যজনক কথা, আমাৰ চালকসকলে বহুত ইয়াত মানে হেৰি হ'বলগীয়া হৈছে। গতিকে অসম চৰকাৰক আমি অতি সোনকালে এই ফিটনেছটো যেনেকৈ আগতে দ্বিতীয়ত আছিল, তেনেকৈ আমি প্ৰতিটো দ্বিতীয়তে এই ফিটনেছৰ হেৰিটো কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ।
আৰু লগতে আমি আমাৰ যিখিনি প্ৰাপ্য বা অধিকাৰ পাবৰ কাৰণে আমি যদি প্ৰতিবাৰেই যদি এনেকৈ ধৰ্মঘট অনুষ্ঠান বা আমি চকা বন্ধ কাৰ্যসূচী লওঁ তেতিয়াহ'লে ৰাইজে অসুবিধা পায়। আৰু মই অসুবিধা পোৱাৰ বাবে মই ৰাইজক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ, আপোনালোকে এই যিটো 12 তাৰিখৰ 12 ফেব্ৰুৱাৰীৰ যিটো 24 ঘণ্টাৰ চকা বন্ধ আছে তাত অলপমান অসুবিধা হ'ব পাৰে, কিন্তু ক্ষমা কৰিব আমাক, কিয়নো আমাৰ মটৰ শ্ৰমিক সংগঠনসমূহৰ বা আমাৰ শ্ৰমিক শ্ৰেণীৰ একেবাৰে লেইলেই চেচেই হৈছে। আমি যিবোৰ পাবলগীয়া প্ৰাপ্য আমি পোৱা নাই, সেইটো কাৰণেহে আজি আমি এই এনেকুৱা কাৰ্যসূচী ল'বৰ কাৰণে বাধ্য হৈছোঁ। এজন BA পাছ কৰাৰ পিছত এজন যদি ক'ৰবাত চাকৰি কৰিবলৈ হয় বা কোনোবা স্কুল প্ৰাইভেট স্কুল এখনত যাবলগীয়া হয়, তাত কিমান পায়? 6,000 বা 7,000 টকা পায়। কিন্তু কি তেওঁ BA পাছ কৰাৰ পিছত অকল 6,000 বা 7,000 টকা দৰমহাৰ কাৰণে কাম কৰাৰ ব্যক্তি নেকি? মিনিমাম ৱাইজৰ মতে তেওঁ কেলে নিদিয়ে? চৰকাৰে এইখিনি কৰক। আৰু অতি দুৰ্ভাগ্যজনক কথা, অতি 5 বছৰে শ্ৰমিক আইনখন সংশোধন কৰিব লাগে, কিন্তু আজি 15 বছৰ হ'বলৈ হ'ল আমাৰ অসম চৰকাৰে আমাৰ এই শ্ৰমিক আইনখন সংশোধন কৰা নাই। আমি অতি সোনকালে আমাৰ অসম চৰকাৰক আমি অনুৰোধ জনাইছোঁ বা তেওঁলোকক হুংকাৰ জনাইছোঁ যে অতি সোনকালে আমাৰ শ্ৰমিক আইনখন সংশোধন কৰক। গতিকে এইখিনি আছিল আজি আমাৰ সংবাদমেলৰ যোগেদি আপোনালোকক ৰাইজৰ অৱগত কৰাবলৈ যে 22 ফেব্ৰুৱাৰীত 24 ঘণ্টাৰ ধৰ্মঘট অনুষ্ঠান বা চকবন্ধ 12 ফেব্ৰুৱাৰীত ঘোষণা কৰিবৰ বাবে আমি আজি এখন সংবাদমেল পতা হৈছে।